নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মই ইয়াৰ আগতো কৈছোঁ যে অসমৰ মেইন ষ্ট্ৰীম মিডিয়াত যিবিলাক ইছ্যু ডিছকাছ নকৰে সেইবিলাক মই সদায় ডিছকাছ কৰিব খোজোঁ, কাৰণ আমাৰ ভিউৱাৰ্ছ ছাবস্ক্ৰাইবাৰবিলাকেও সেইটোকে কৈ আছে। কাৰণ মেইন ষ্ট্ৰীম মিডিয়াটো আৰু জানে আৰু কি অৱস্থা হৈ আছে, তেওঁলোকে ডিক্টেশ্যন মতে চলে। আমি ৰাইজৰ ডিক্টেশ্যন, আমাৰ ছাবস্ক্ৰাইবাৰ, আমাৰ ভিউৱাৰ্ছৰ যোনটো মতামত, সেইমতে আমি প্ৰগ্ৰাম ফিক্সড কৰোঁ। বহুত গুৰুত্বপূৰ্ণ বিষয় হ'ল, আপোনালোক ভাৰতবৰ্ষত এটা মুভমেণ্টটো 2020ৰ পৰা চলি আছে, গম পাই চাগে। এই মোৰ মানে মেৰা তপস্যা মে কহি কমি না ৰহ গয়া হে, ফালনা ফালনা কিবা কোনোবাই ডাইলগ মাৰিছে, মনত পৰিছেনে নাই? ঠিক আছে, মই গোটেইটো ক্লিয়াৰ কৰি দিম, কিন্তু আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰিপশ্যন আমাৰ কাৰণে বহু ইম্পৰ্টেণ্ট হয়। আৰু কমেণ্ট বক্সত গৈ নিশ্চিতভাৱে কমেণ্টছ কৰিব, আৰু আপোনালোকে ভাল বেয়া যিয়ে কওক, কিন্তু কমেণ্টছ কৰক দেই। লাইক কৰক নকৰক সেইটো ইম্পৰ্টেণ্ট, কিন্তু কমেণ্টছটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট। তো কমেণ্টছ কৰিলেতো লাইক ডিছলাইক কৰিব, সেইটো আছেই বাৰু, কিন্তু কমেণ্টছ কৰিব, সেইটো আমাৰ কাৰণে জৰুৰী হয়। 2020 নৱেম্বৰৰ পৰা ফাৰ্মাৰ্ছ মুভমেণ্ট, কৃষকৰ আন্দোলন হৈ আছে, তেওঁলোকৰ MSPৰ দাবীত। এইবিলাক এইটো আপোনালোকে জানেই। তেওঁলোকক মাজত অলপ আমাৰ মোদী ডাঙৰীয়া ফুচলাই কিনে আকৌ ঘৰত পঠিয়ালে, না ঠিক আছে মই উঠাই লৈছোঁ, মোক কৰিম বোলো, আকৌ গ'লগৈ। কিন্তু কৃষকটো কৃষকেই হয়, তেওঁলোকতো এৰিবলৈ নাই, কাৰণ ভাৰতবৰ্ষৰ কৃষকৰ দেশৰ স্বাধীনতা সংগ্ৰামত যথেষ্ট অৱদান আছে। যিসকল ইতিহাস লৈ পঢ়া শুনা কৰিছে তেওঁলোকে নিশ্চয় জানে। তেওঁলোক এতিয়া আকৌ ৰাজপথলৈ আহিছে, কিন্তু সেইটো মেইন ষ্ট্ৰীম মিডিয়াত কিন্তু নাই তেনেকৈ। পেৰেলালি যোৱা বছৰ নৱেম্বৰ মাহৰ পৰা, 2024 নৱেম্বৰ মাহৰ পৰা আৰু এটা বিশেষ ধৰ্মাৱলম্বী লোকে, এই বিশ্বাস কৰা বুদ্ধিষ্টসকলে, তেওঁলোকেও কিন্তু ৰাজপথলৈ ওলাই আহিছে। বিভিন্ন ঠাইত অনশন কৰিছে, ক'ৰবাত পিচ ৰেলী কৰি আছে, ক'ৰবাত পদযাত্ৰা হৈ আছে। সেই কথা বতৰাবিলাক কিন্তু নাই বুলিয়েই ক'ব পাৰে। মোটামুটি আমাৰ মেইন ষ্ট্ৰীম মিডিয়া, গদি মিডিয়া সেইটো মানে ফ'কাছেই কৰা নাই বিষয়টো, কিন্তু বহুত গুৰুত্বপূৰ্ণ বিষয়। এতিয়া আমাৰ মোদী ডাঙৰীয়া দেখোন যেতিয়া বিদেশলৈ যায়, তেওঁ কিন্তু সদায় মানে গৌতম বুদ্ধৰ কথা কৈ থাকে যে মই বুদ্ধৰ দেশৰ মানুহ। অৱশ্যে তেওঁ নাথুৰাম গডছেৰ ভক্ত হয়, কিন্তু তেওঁৰ সাহস নাই বাহিৰত গৈ, বহিৰাষ্ট্ৰত গৈ মই নাথুৰাম গডছেৰ দেশৰ মানুহ বুলি ক'বলৈ সাহস নাই। এইটো খালি অকল ইণ্ডিয়াত মানে এই হিন্দুবিলাকক বুৰ্বক বনোৱাৰ কাৰণে এই নাথুৰাম গডছেক ব্যৱহাৰ কৰা হয়, গান্ধীৰ এগেইনষ্টত কোৱা কথা বতৰা হয়। আৰু গান্ধীক কিন্তু আকৌ মই গান্ধীৰ দেশৰ মানুহ, মই বুদ্ধৰ দেশৰ মানুহ, আমি শান্তি বিচাৰোঁ, এইবিলাক কথা বতৰা কৈ থাকে। আৰু যেতিয়া কেব গৃহীত হ'ল, কেব হোৱাৰ সময়তো চাব, মুছলমানৰ বাহিৰে খ্ৰীষ্টান, শিখ, বুদ্ধিষ্ট তেওঁলোকৰ কাৰণে কনচেশ্যন আছে, মানে চিটিজেনশ্বিপৰ ক্ষেত্ৰত। কিন্তু এই বুদ্ধিষ্টসকলৰ লগত কি হৈ আছে? অলপ পিছলৈ যাওঁ, ৰাম জন্মভূমি বিবাদ। কাৰণ মই কেতিয়াবাই কৈছোঁ যে 1992ৰ 6 ডিচেম্বৰ কিন্তু যদি ভগৱান ৰাম আছিলেও বা অলৰেডি ইণ্ডিয়াৰ পৰা পলালে। কাৰণ যোনটো আপোনাৰ শিলগুটি দলিয়াইছিলে ৰাইজে, ভক্তসকলে, সেইটোতো নিশ্চয় ৰামৰ গাত গৈ ক'ৰবাত না ক'ৰবাত লাগিছে। তো দাবীটো কি আছিলে? যে নেকি ৰাম মানে মছজিদৰ তলত নেকি ৰামলালা আছিলে, সেইটো গ'ল। এতিয়া তাত যিবিলাক অৰিজিনেল ইনভেষ্টিগেশ্যন হৈছিলে, তাত দেখা গৈছিলে যে তাত তলত কিন্তু আপোনাৰ বুদ্ধৰো মানে অস্তিত্ব তাত পোৱা গৈছিলে, চিনবিলাক আছিলে। আৰু এই যে এটা যে ৰাজনীতি, এই মছজিদৰ তলত মানে শিৱলিংগ আছে, শিৱৰ মন্দিৰ আছে, আমাৰ হিন্দুৰ মন্দিৰ আছিলে, কিবা কিবি যে ভক্তি থাকে নহয়। এতিয়া সঁচাকৈ মন্দিৰবিলাক যদি আমি খান্দিবলৈ ষ্টাৰ্ট কৰোঁ নহয়, কমপক্ষেও নাইকৈ 80% মন্দিৰৰ তলত কিন্তু বুদ্ধৰ যোনটো তাত কিন্তু ক'ৰবাত না ক'ৰবাত আপোনালোকে অস্তিত্ব বিচাৰি পাব। কিন্তু সেইটো কৰিব কোনে? আৰু
সুপ্ৰিম কোৰ্ট উইটনেছ নহয়, আস্থাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে ৰাম মন্দিৰ নিৰ্মাণৰ পাৰ্মিশ্যন দি দিলে। এতিয়া বুদ্ধ গয়া আপোনালোকে জানে, গয়াত পিণ্ডি দিবলৈ যায়। সেই গয়াত যোনটো কমিটি আছে, সেই কমিটিত বহুত আৰম্ভৰ পৰা, এতিয়া আজি নহয়, 1949 পৰা তেওঁতো কৈ থাকে নহয় যে 70 বছৰ একো হোৱা নাই, অমুক তমুক, আমি চব একদম হেৰি কৰি দিম। তো এইটো আমাৰ মানে মহাপুৰুষজনে এতিয়ালৈকে কৰা নাই কেনে। তাত ছিষ্টেমটো হ'ল যে কমিটি মেম্বাৰত 4জন বুদ্ধিষ্ট থাকিব, 4জন হিন্দু, ছিষ্টেম এইটো মানে কৰি দিছে, আৰু যিজন ডেপুটি কমিশ্যনাৰ তেওঁ থাকিব, তেওঁ চেয়াৰমেন হিচাপে থাকিব। সেইটো হ'লগৈ তাত পৰম্পৰা হৈ আহিছে। কিন্তু আপোনালোকে কওকচোন, এই যে আপোনাৰ যোনটো আমাৰ গল্ডেন টেম্পল আছে পাঞ্জাৱৰ, তাত আপুনি হেৰি নন শিখ পাব জানো? আপোনাক তাত নাপায়। আজি যোনটো ৰাম মন্দিৰৰ হেৰি কৰা হ'ল, তাত আপুনি বুদ্ধিষ্ট মানুহ পাব জানো? নাপায়, কেতিয়াও নহয় এইটো। কিন্তু যোনটো বুদ্ধৰ যোনটো মেইন মানে স্থান, এই বুদ্ধ গয়া, এই বুদ্ধ গয়াত দেখা গৈছে এই হিন্দুৰ দপদপনি চলি আছে। আৰু হিন্দু ধৰ্মৰ পৰা অতিষ্ঠ হৈয়ে কিন্তু, বা তাৰ যি সংকীৰ্ণতা, সেইটোৰ কাৰণে কিন্তু আজি আপোনাৰ শিখ ধৰ্ম সৃষ্টি হ'ল, তাৰ পৰাই কিন্তু আপোনাৰ বুদ্ধৰ সৃষ্টি। অৰিজিনেল কিন্তু হিন্দু আছিলে। এতিয়া স্বামী বিবেকানন্দ, তেওঁ টাইটেলটো কি আছে? তেওঁৰ টাইটেলটো দত্ত লিখে। তেওঁ কিন্তু ব্ৰাহ্মণ নহয় দেই। কিন্তু আজি চাব, যিবিলাক ৰামকৃষ্ণ মিছন আছে, তাত যিবিলাক ব্ৰাহ্মণ বা উচ্চ বৰ্ণৰ হিন্দু, তেওঁলোকে তাত মানে সেইটো কব্জা কৰাৰ এটা প্ৰক্ৰিয়া কৰি আছে, আৰু বিভিন্ন জেগাত কৰিছেই ইতিমধ্যে। এনে কোনোবা ব্ৰাহ্মণে দত্ত লিখা বা আপোনাৰ দাস লিখা মানুহ, ডেকা লিখা মানুহ কি আপোনাৰ ষষ্ঠাংগে প্ৰণাম কৰে নেকি? নকৰে। কিন্তু ৰামকৃষ্ণ মিছনত গৈ দেখা গৈছে ব্ৰাহ্মণসকলেও আপোনাৰ ষষ্ঠাংগে প্ৰণাম কৰি আছে, তাত হাইজেক কৰি আছে। এতিয়া যে কোৱা হয় আপোনাৰ ঘৰ আপচিত কি কোৱা হৈছে? আপোনাৰ এই হিন্দুত্ববাদীবিলাকৰ কেম্পেইনিংটো কি? নে গোটেই মুছলিমখিনি মানে আমাৰ হিন্দুৱে আছিলে, তেওঁলোকে মানে ঔৰংগজেব ফালনাই মানে আকবৰে হেৰি কৰিলে, মুছলমান বনাই দিলে। এতিয়া সিহঁতক আকৌ ধৰ্ম পৰিৱৰ্তন কৰি ধৰ্মৰ হেৰি কৰি মানে ধৰ্ম আপচি। কিন্তু আপোনালোকক মই জনাই থওঁ দেই, এইবিলাক অসমৰ মিডিয়াত নাপাব। ইতিমধ্যে লাখে লাখে মানুহ, ঠিক আছে, তথাকথিত হিন্দুৰ বেৰিয়াৰ থকা মানুহ কিন্তু আকৌ হেৰিলৈ ঘূৰি আহিছে। তেওঁলোকে অনুভৱ কৰিছে ৰাজপুত, এনেকৈ নহয় মানে ৰাজপুত দেই, মই কৈছোঁ হিন্দীভাষী ৰাজপুত মানুহ, তেওঁলোকেও ফিল কৰিছে যে নাই, আমি অৰিজিনেলি বুদ্ধিষ্ট হয়। তেওঁলোকে ঘূৰি আহিছে। আজি গোটেই ভাৰতবৰ্ষত এইটোক লৈ এটা জোৱাৰ উঠিছে, কিন্তু অসমৰ সংবাদ মাধ্যমত বিষয়বিলাক নাই। তেওঁলোকে পিছফুলি সেইটো হেৰি কৰিছে, ওলাইছে, কিন্তু তাত চৰকাৰে কোনো ধৰণৰ মাতে মতা নাই। আৰু যেতিয়া আপোনাৰ 1992 বাবৰি মছজিদৰ ঘটনা, তেতিয়া ছ'চিয়েল মিডিয়া আছিলে, টিভি চেনেল আছিলে। কিন্তু 1949 যেতিয়া এই আপোনাৰ যোনটো এক্ট কৰি তাত 4:4 কৰি প্লাছ আপোনাৰ ডিচিজনক চেয়াৰমেন বনাই দিয়া যোনটো প্ৰক্ৰিয়া, তেতিয়া ছ'চিয়েল মিডিয়া নাছিলে। কিন্তু এতিয়া ছ'চিয়েল মিডিয়া আছে, আৰু খুব সম্ভৱ আমাৰ চেনেলে প্ৰথমবাৰ এই বুদ্ধিষ্টসকলৰ যে ভিতৰৰ দুখ বেদনা বা তেওঁলোকক যে বঞ্চিত কৰি ৰখা হৈছে, এইখিনি কিন্তু আমি উত্থাপিত কৰিছোঁ। আমি আশা কৰিম যে অসমত প্ৰায় 5 লাখ বুদ্ধিষ্ট মানুহ আছে। মই নৰ্থ ইষ্টৰ কথা বাদেই দিলোঁ দেই, নৰ্থ ইষ্ট হ'লে আপোনাৰ এইটো কোটি ঘৰত চোৱাবগৈ। 5 লাখ খালি আমাৰ অসমতে আছে। তো গতিকে এই 5 লাখ মানুহে সেই বিষয়টোক লৈ আপোনালোকে আলোচনা কৰক, আপোনালোকৰ আন্দোলনত নিশ্চিতভাৱে আপোনালোকেও এক্সিলাৰেট কৰক, বঢ়াই দিয়ক। নহ'লে কিন্তু এটা দিনত দেখা যাব যে যেনেকৈ আমাৰ যিবিলাক মানে ভাষাত যেনেকৈ আপোনাৰ হিন্দীয়ে আমাক পূৰা গ্ৰাস কৰি পেলাইছে, তেনেকুৱা সেই তথাকথিত হিন্দুত্ববাদীৰ নামত আমাৰ যে নিজা যিবিলাক ধৰ্ম আছিলে, আজি জনজাতিবিলাক কওক বা ট্ৰাইববিলাকৰ কথাই কওক, তেওঁলোকতো অৰিজিনেল হিন্দু নহয়। তেওঁলোকতো হিন্দু বুলি কওঁতে যোনটো বুজায়, কিন্তু এতিয়া চবক সেই ৰাম মন্দিৰৰ নামত সেইটো ট্ৰেপত ল'ব খুজিছে। তো গতিকে ইয়াত যিজন প্ৰধানমন্ত্ৰী বাহিৰৰ দেশত মোদী গৈ যে কয় যে মই বুদ্ধৰ দেশৰ মানুহ,
এতিয়া যে বুদ্ধিষ্টবিলাকে যে এনেকৈ চিঞৰি আছে তেওঁলোকৰ দাবী লৈ, সেই দাবীৰ প্ৰতি তেওঁৰ কাণ সাৰ নাই কেলে। তেওঁ এতিয়ালৈকে কোনো এইটো বিষয়ত কোনো হেৰি কৰা নাই কেলে। ভাৰতবৰ্ষৰ বুদ্ধিষ্টসকলে যিহেতু শান্তিপূৰ্ণভাৱে আন্দোলন কৰি আছে, সেইটো কাৰণে পাত্তা দিয়া নাই না কি হৈ আছে কথাবিলাক। গতিকে এওঁলোককো আপোনালোকে সন্মান দিয়ক আৰু বোধগয়াৰ তেওঁলোকৰ যোনটো অধিকাৰ, এই অধিকাৰটো আপুনি ঘূৰাই দিয়ক। আজি ইমানতে শেষ কৰিছোঁ। মই আশা কৰিম অসমত বসবাস কৰা বুদ্ধিষ্টসকল নিশ্চিতভাৱে আমাৰ চেনেলে এই বস্তুটো উত্থাপন কৰাৰ কাৰণে আপোনালোকে ভাল পাব আৰু মেক্সিমামৰ পৰা মেক্সিমাম আপোনালোকে শ্বেয়াৰ কৰিবলৈ এই ভিডিঅ'টো চেষ্টা কৰিব। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।